আমাৰ CWRC যিটো বন্যপ্ৰাণী পুনৰ্সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ তাত এতিয়া আজিৰ দিনত আমাৰ তাত 10টা হাতী পোৱালি আছে, 3টা গড়ৰ পোৱালি আছে আৰু এডজুডেণ্ট ষ্টৰ্ক যিটো বৰটকলা বুলি কয় সেনেকুৱা 2টা আছে। জাংগল কেট বনৰীয়া মেকুৰীৰ পোৱালি আছে এটা আৰু ৱাইল্ড বাফেলোৰ পোৱালি এটা আছে। যিখিনি একেবাৰে সৰু সেইখিনি যিখিনি গাখীৰ খাই আছে তেওঁলোকক বেলেগ বেলেগ ধৰণৰ যিটো গাখীৰৰ কমাৰ্চিয়েল ফৰ্মুলা সেইবিলাক দিয়া হয়। হাতীক বেলেগ ধৰণৰ দিয়া হয়, গড়ক বেলেগ ধৰণৰ দিয়া হয় আৰু তাৰ উপৰি কিছুমান কনচেনট্ৰেট ফুড যিবিলাক তেওঁলোকৰ এনাৰ্জি ৰিকুৱাৰমেণ্টৰ কাৰণে লাগে আৰু ঘাঁহ সেইখিনি দিয়া হয়। আৰু বাকী যিখিনি কাৰ্নিভৰাছ এনিমেল আছে আমাৰ 5টা লেপাৰ্ডো আছে যিকেইটা আৰু বাকী যিখিনি কাৰ্নিভৰ আছে সেইখিনিক আমি মাংস দিওঁ। টেম্পাৰেচাৰ চেঞ্জটো বৰ চেঞ্চিটিভ। আমাৰ যিবিলাক য়ং এনিমেল আছে আমাৰ ৰাতিৰ যিটো টেম্পাৰেচাৰ সেইটো হঠাতে 24 ডিগ্ৰীৰ পৰা 8 ডিগ্ৰী মানলৈ কমি যায়। তো সেনেকুৱা ধৰণৰ চেঞ্জ আমাৰ একেবাৰে সৰু সৰু যিবিলাক পোৱালি আছে হাতীৰ পোৱালি বিশেষকৈ তেওঁলোকৰ টেম্পাৰেচাৰ ৰেগুলেট কৰা যিটো আমাৰ নৰ্মেল মানুহৰ মেকানিজিম বা নৰ্মেল জীৱৰ মেকানিজিম সেইবিলাক ডেভেলপ নহয় আচলতে। আৰু সাধাৰণতে মাকৰ লগত থাকিলে মাকৰ বডিৰ টেম্পাৰেচাৰে তেওঁলোকৰ সেই কামটো কৰে। কিন্তু আমাৰ ইয়াৰ ক্ষেত্ৰত আমি সাধাৰণতে ব্লেংকেট ব্যৱহাৰ কৰোঁ বেছিকৈ। প্ৰত্যেকটো হাতীতে ব্লেংকেট দিয়া হয়। তাৰপিছত গড়ৰ যদি সৰু পোৱালি আছে সৰু পোৱালিকো দিয়া হয় ব্লেংকেট আৰু বাকী যিবিলাক একেবাৰে সৰু সৰু পোৱালি যেনে মেকুৰী পোৱালি আছে বা বৰটোকোলা আছে সেইবিলাকক ৰাতি হ'লে আমি হিটাৰ অইল বেছ হিটাৰ আৰু ডাঙৰ যিবিলাক হাতী আছে সেইবিলাকৰ কাৰণে এনাৰ্জি ৰিচ ফুড কিছুমান ৰাতি দিয়া হয়।